এয়া আমাৰ ডিৱৰ্মিং কৰা এটা নতুন পদ্ধতি। এইটো কিছুমানে কৰিব পাৰে নাজানো, বাট মই এটা উপায় নাই। গাহৰি ধৰক যদি এনেকৈ দানা হিচাপে দিব লগত মিক্স কৰি তেনেক দেখুৱাকৈ দিব যাওঁ, চ' গোটেই চিঞৰ বাখৰ লগাই। কাৰণ ডিৱৰ্মিংটো যিহেতু আমি একদম আৰ্লি মৰ্ণিং কৰোঁ, চ' গোটেইবোৰক চিঞৰ বাখৰ হ'লে বাৰু অশান্তিৰ সৃষ্টি হয়। চ' সেইটোৰ কাৰণে আমি এটা বেলেগ টেকনিকত দিওঁ। আপোনালোকে চাই থাককচোন, মই দেখুৱাই আছোঁ। এতিয়া আমি যিবোৰ দুজনীয়ে মাইকী বাচ্চা দি উঠিছে, তো মাক দুজনীকে খুৱাম। এজনীক দিলোঁ অলৰেডি। চ' মই এইটোৰ কাৰণে দেখুৱাবৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনাইছোঁ যে কেনেকুৱা ছিষ্টেমত দিম সিহঁতক। সিহঁতে একো যাতে গমো নাপায় আৰু কামটোও হৈ যায়। তো চাই থাককচোন। তো এইটো হৈছে চাউ ফিডটোৰ ওপৰত আমি কি কৰিছোঁ, মই যিহেতু চব কোম্পানীৰ ভিডিঅ' কওঁ, তো চাউ ফিডটোৰ ওপৰত আমি আমি এলবেণ্ডাজলৰ যিটো ছাছপেনশ্যন এইটো আমি এলবোমাৰৰ এইটো খুৱাওঁ। চ' তাৰ লগত মিক্স কৰি দিছোঁ। মিক্স কৰি কিনে অলপ ওপৰত ষ্টাৰ্টাৰ অলপ পাউডাৰৰ নিচিনা ছটিয়াই দিছোঁ, যাতে বস্তুটো পাৰফেক্ট হয়, যাতে ক'তো লাগি নাথাকে, যিমানখিনি ড'জ তাহাঁতে প্ৰপাৰলি পায়। চ' কাৰণ ডিৱৰ্মিংটো যদি প্ৰপাৰলি নহয় তো কোনো কাম নাই। সেইটোৰ কাৰণে যাতে প্ৰপাৰলি হয়, ক'তো লাগি নাথাকে। চ' এনেকৈ আমি দি আছোঁ। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে এইটো ছিষ্টেমটো, বা আপোনালোকেও কৰিব। একদম ইজি প্ৰচেছ। আৰু কিছুমানে কি কয়, এগালমান এতিয়া গাহৰি থাকে, তো তাহাঁতক কি মানে দানা মানে একেখিনি দানাতে গোটেই মিক্স কৰি সেনেকৈ একো প্ৰপাৰ ড'জ নাপায়। সেনেকৈ। আৰু যেতিয়া ধৰক বেছি গাহৰি থাকিব, তেতিয়াতো আপোনালোকে ইনজেকশ্যন মাৰিবই লাগিব, ডিৱৰ্মিং ইনজেকশ্যন মাৰিব লাগিব। এতিয়া ইনজেকশ্যনতকৈ মানে এতিয়া যিটো লিকুইড ফৰ্মত খোৱালে বেছি ভাল আৰু। তো এনেকৈ লাড়ু দেখিছেনে, এনেকৈ লাড়ু বনাই দিছোঁ চব। লাড়ু হিচাপত বনাই দিছোঁ। এইটো অলপ বেছি হ'ল, বুজিছেনে? কোন বেছি খাব দানাটো বেছি হ'ল। দানাটো বেছি হ'ল। মই কৈছোঁ দানাটো অলপ কম হ'ব লাগে, ড'জটো ইমান এফেক্ট নিদিওঁ। চ' এইটোৱে ভিডিঅ'। আপোনালোকে মোক কমেণ্ট কৰিবচোন কেনেকুৱা হৈছে ছিষ্টেম। থেংক ইউ।